আৰোহীক যেতিয়া সোধপোছ কৰোঁ তেতিয়া তাৰ পৰা আমি 18টা চাবোনৰ বাকচত নিচাযুক্ত সামগ্ৰী হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই নিচাযুক্ত সামগ্ৰীৰ যি ওজন আছিলে 216 গ্ৰাম আছিলে। তেওঁৰ পৰা আমি 20,000 ইয়াভা টেবলেট জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু কাছাড়ে ড্রাগস বিরোধী অভিযানে বড় সাফল্য, 7 কোটি টাকার হেরোইন ও ইয়াবা জব্দ, আটক 5। কাছাড় জেলা পুলিশের ড্রাগস বিরোধী অভিযানে বড় সাফল্য। সোনাবাড়ি ঘাট ও লক্ষ্মীপুর থানার মারকুলিন এলাকায় অভিযান চালিয়ে 216 গ্রাম হেরোইন ও 20,000 ইয়াবা ট্যাবলেট উদ্ধার করেছে পুলিশ। আটক করা হয়েছে 2 মহিলা সহ মোট 5 জন মাদক পাচারকারীকে। ধৃতদের নাম আয়েশা বেগম চৌধুরী, মুসলিমা বেগম মজুমদার, জালাল আহমেদ চৌধুরী, রবিজুল আলী চৌধুরী ও লালপুর সিংসিত। পুলিশের তরফে জানানো হয়েছে ধৃতদের কাছ থেকে 2টি গাড়িও জব্দ করা হয়েছে যা মাদক পরিবহনে ব্যবহৃত হচ্ছিল। উদ্ধার হওয়া মাদকের বাজার মূল্য প্রায় 7 কোটি টাকা। ঘটনা প্রসঙ্গে কাছাড়ের সিনিয়র পুলিশ সুপার নোমাল মাহাতো জানান, এই পাচারকারীরা বাহির রাজ্যের থেকে ড্রাগস এনে কাছাড়ে ছড়ানোর পরিকল্পনায় ছিল, তবে পুলিশের তৎপরতায় তা ব্যর্থ হয়েছে। তিনি বলেন, মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নির্দেশে অসমকে মাদক মুক্ত করতে পুলিশের অভিযান অব্যাহত থাকবে। ব্যুরো রিপোর্ট, আজকের বরাক। BVCL presents আজকের বরাক, a digital unit of Adrija Enterprise. Valley Cement, Valley strong, very strong. আপনারা আমাদের আজকের বরাক ইউটিউব সাবস্ক্রাইব এবং ফেসবুকে ফলো করতে ভুলবেন না কিন্তু। ড্রাগস বা নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ অংশস্বৰূপে যোৱাকালি আমি 2টা বিশেষ অভিযান চলাইছিলোঁ। এটা অভিযান আমাৰ সোনাবাড়ী ঘাট অঞ্চলত সদৰ থানাৰ এৰিয়াত এটা অভিযান চলিছিলে আৰু দ্বিতীয়টো অভিযান চলিছিলে মাৰ্কলিন লক্ষীপুৰ থানাৰ অন্তৰ্গত এৰিয়াত। আৰু 2টা আমাৰ যি পিঅ আছে 2টা পিঅ'ৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হ'লোঁ। প্ৰথম যিটো ঘটনাস্থলীত সোনাবাড়ী ঘাটত যেতিয়া আমি এটা গাড়ী ইণ্টাৰচেপ্ট কৰোঁ আৰু এই গাড়ীখনৰ ইণ্টাৰচেপ্ট কৰাৰ পাছত তাত 4জন আৰোহী আছিলে। সেই 4জনৰ আৰোহীক যেতিয়া সোধপোছ কৰোঁ তেতিয়া তাৰ পৰা আমি 18টা চাবোনৰ বাকচত হিৰোইন সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এই 4জন ব্যক্তিৰ নাম হৈছে আয়েশা বেগম চৌধুৰী, দ্বিতীয়গৰাকী হৈছে মুছলিমা বেগম মজুমদাৰ আৰু তৃতীয়জন হৈছে জালাল আহমেদ চৌধুৰী আৰু চতুৰ্থজন হৈছে ৰাজীবুৰ আলী চৌধুৰী। এই গোটেই কেইজনৰ ঘৰ নাৰায়ণপুৰ আৰু ধলাই পুলিচ ষ্টেচনৰ অন্তৰ্গত। গোটেই 4জনৰ পজিশ্যনৰ পৰা আমি নিচাযুক্ত সামগ্ৰী হিৰোইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু সেই নিচাযুক্ত সামগ্ৰীৰ যি ওজন আছিলে 216 গ্ৰাম আছিলে আৰু এই গোটেই সামগ্ৰীখিনি আমি আইনগতভাৱে স্থলীতে আমি চিজ কৰোঁ। আৰু দ্বিতীয়টো স্থান হৈছে মাৰ্কলিন লক্ষীপুৰ। তাৰ এজন ব্যক্তিক আমি তেওঁৰ ঘৰৰ পৰা আমি ব্যক্তিজনক বিশেষ খবৰ সূত্ৰ খেদি আমি তেওঁৰ ঘৰত আমি অভিযান চলাওঁ আৰু সেই মানুহজনৰ নাম হ'ল লালপু সিংজিত। তেওঁৰ ঘৰ হ'ল মাঞ্জা তিনিআলি কাৰ্বি আংলং। তেওঁৰ পৰা আমি 20,000 ইয়াভা টেবলেট জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰ লগতে এখন বলেৰো গাড়ীও আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। বলেৰো গাড়ীখনৰ নাম্বাৰ হৈছে AS09B6667। এই গাড়ীখনো আমি তাৰ লগত জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰাৰম্ভিক তদন্তকালত আমি গোটেই সামগ্ৰীখিনি, যিখিনি সামগ্ৰী আমি নিচাযুক্ত সামগ্ৰী জব্দ কৰিলোঁ, সেই সামগ্ৰীখিনি আমি পৰীক্ষণ কৰোঁ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আৰু আমি ইতিবাচক ৰিপ্লাই পোৱাৰ পাছত আমি গোটেই সামগ্ৰীখিনি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি আমি জব্দ কৰোঁ। আৰু গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, সেই জব্দকৃত সামগ্ৰিকভাৱে চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 7 কোটিৰো অধিক হ'ব। বৰ্তমান আমি অধিক সোধপোছ কৰি আছোঁ। আৰু এটা কথা আমি আপোনালোকক জনাব পাৰোঁ যে লালপু সিংজিত বুলি যিজন ব্যক্তি, তেওঁৰ ঘৰ হ'ল মাঞ্জা কাৰ্বি আংলং। তেওঁ তিনিচুকীয়া জিলাত এটা ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত আৰু তেওঁ কাৰ্বি আংলঙতো ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত তাতো তেওঁ জড়িত হৈ আছে। আমি যেতিয়া প্ৰাৰম্ভিক তদন্ত কৰিছোঁ এই কথা জনা গৈছে।
গতিকে আমাৰ এই যি অভিযান আছে অব্যাহত আছে আৰু এই লোককেইজনৰ বিৰুদ্ধে অধিক তথ্য লাভৰ কাৰণে আমি তদন্ত চলাই গৈছোঁ আৰু জিলাখনত যেতিয়ালৈকে আমাৰ ড্ৰাগছৰ সৰবৰাহৰ এনে অবৈধ সৰবৰাহ যেতিয়ালৈকে চলি থাকিব আমাৰ এই অভিযান অব্যাহত থাকিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাৰ কাৰণে আমাৰ এই অভিযান অহৰহ আমি চলাই গৈছোঁ আৰু এই অভিযান আমাৰ অব্যাহত থাকিব। প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে গোটেইখিনি সামগ্ৰী যিখিনি সামগ্ৰী আমি লক্ষীপুৰত মাৰ্কলিনত জব্দ কৰিলোঁ সি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহিছিলে আৰু আনটো যি সোণাবাৰী ঘাটত যি আমি জব্দ কৰিলোঁ সেইখিনিও অইন এক চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ জিলালৈ সৰবৰাহ হৈছিলে আৰু এইখিনি আমাৰ অসমৰে বহি জিলালৈ বা অসমৰে এই চুবুৰীয়া জিলালৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে। গতিকে আমাৰ অভিযান বৰ্তমানো অব্যাহত আছে। ये दीवारें सब झेलता है, मजबूती से सालों चलता है। बराक वैली की नई पहचान, मजबूती का दूसरा नाम, वैली सीमेंट। वैली स्ट्रॉन्ग, वेरी स्ट्रॉन्ग।